চাইছে ডেমোক্ৰেসি লাইভ ষ্টুডিঅ'ত মই দেইছি আৰু আজি আমাৰ অনুষ্ঠানত আমন্ত্ৰণ জনাইছো এগৰাকী বিশেষ অতিথি আৰু তেখেত হৈছে স্বপ্ন বৰঠাকুৰ শৰ্মা এগৰাকী বিশিষ্ট তেখেত সমাজ সেৱিকা লগতে এগৰাকী কবি আৰু তেখেতে এগৰাকী চৰকাৰী চাকৰিয়ালো প্ৰথমে বাইদেউ স্বাগতম জনাইছো আপোনাক আমাৰ এই অনুষ্ঠানলৈ আৰু কেনেকুৱা লাগিছে আহি কি ক'ব আপোনাৰ বিষয়ে দৰ্শকসকলক আপুনি আপোনাৰ পৰিচয়টো কেনেকৈ দিবলৈ বিচাৰিব মই স্বপ্ন বৰঠাকুৰ শৰ্মা গুৱাহাটী ৰূপনগৰত থাকোঁ আৰু বৰ্তমান মই অৱসৰ ল'লোঁ APDCLৰ পৰা যোৱাকালি মৰম কুমাৰৰ কিতাপখন মন্দিৰা বৰুৱা কিতাপখনৰ ওপৰত মানে মই তেখেতলৈ ফোন কৰিছিলোঁ কিতাপখন পঢ়ি খুব ভাল লাগিলে তেখেতে আজি মোক নিমন্ত্ৰণ দিলে এবাৰ বাইদেউ আহকচোন আৰু আপুনি লিখা কিতাপখন লৈ আহিব সেই উদ্দেশ্যে আজি আহিলোঁ মই হয় আপুনি যেহেতু কবিতা লিখে বুলি মই ইতিমধ্যে ক'লো এগৰাকী কবি বুলি গতিকে প্ৰথমে এটা কবিতাই শুনি লওঁ আপোনাৰ দৰ্শকসকলেও নিশ্চয় ভাল পাব শুনি মোৰ স্বামীৰ মৃত্যুৰ পিছত মই মানে খুব ভাগি পৰিছিলোঁ তেতিয়া ভাবিলোঁ জীয়াই থাকিবই লাগিব তেতিয়া মই কলম হাতত তুলি ল'লোঁ সেই কলম তুলি লৈ পেলাই মই প্ৰথম কবিতাৰ কিতাপখন লিখিলোঁ মই তাৰে এটা কবিতা পাঠ কৰি দিছোঁ স্মৃতিৰ কৰণী ভৰাই তোমাৰ বাবে ফুলনিত এপাহ বগা গোলাপ ৰুইছিলোঁ বাৰিষাৰ পানীয়ে জীপাল কৰিছিল গোলাপজোপা এপাহ দুপাহকৈ বগা গোলাপজোপা ফুলি সৌন্দৰ্য বৃদ্ধি কৰিছিল তুমি কৈছিলা অবৰ্তমানত মোক বিচাৰি পাবা গোলাপৰ মাজত তুমি সজাই থোৱা জুপুৰি পজাটোৰ কাষতে গোলাপজোপা ৰুই থলোঁ তাতেই তোমাক বিচাৰি পাওঁ কথা পাতোঁ অভিমান কৰোঁ মোৰ অদম্য হেঁপাহখিনি গোলাপৰ বুকুত ৰোপণ কৰোঁ খুবেই সুন্দৰ আৰু নিজৰ স্বামীৰ পৰণত এইদৰে লিখা কবিতা আৰু প্ৰথমে কবিতা আপুনি তাৰমানে স্মৃতিক পঢ়ি পেলাই স্বামীৰ স্মৃতিত কলম তুলি লৈছিল হাতত আৰু তাৰ পিছত সেই যাত্ৰা কেনেদৰে অব্যাহত থাকিল কবিতা লিখাৰ যাত্ৰাটি যেতিয়া মই স্বামীক হেৰুৱালোঁ তেতিয়া মই খুব অকলশৰীয়া অনুভৱ কৰিছিলোঁ কাৰণ মোৰ ছোৱালী কৰ্মসূত্ৰে বাহিৰত থাকে ল'ৰাও ব্যৱসায় কামত ঘূৰি ফুৰে তেতিয়া ভাবিছিলোঁ মই কেনেকৈ জীয়াই থাকিম সঁচা কথা ক'বলৈ গ'লে স্বামী স্ত্ৰীৰ যিটো ৰিলেশ্যন আমাৰ ৰিলেশ্যনটো আছিলে সম্বন্ধটো আছিলে আমাৰ বন্ধুত্বৰ নিচিনা যিটো কথা আমি মানে প্ৰত্যেকটো কথা শ্বেয়াৰ কৰিছিলোঁ ভাল বেয়া আৰু ঘৰৰ ওচৰ চুবুৰীয়া মানুহে কৈছিল আমাক নাম দিছিল চেদ বুলি তাৰমানে এওঁৰ লগত অনবৰতে মই থাকোঁৱেই আৰু এওঁ সুখ দুখত মই মোৰ সুখ দুখত মানে এওঁ যেতিয়া এওঁ ঢুকাব বুলি ছমাহ আগতে ডক্টৰে কৈ দিলে যিদিনা কৈ দিছিলে সেইদিনা মোৰ এনেকুৱা লাগিছিল যেন মোৰ ঘৰৰ ছাদখন মূৰৰ ওপৰত পৰিলে না মই ল'ৰা ছোৱালীক ক'ব পাৰোঁ তোমাৰ দেউতা ছমাহ থাকিব না কাৰোবাক ক'ব পাৰোঁ কাকোৱেই নজনালোঁ জীৱন যুদ্ধ কৰি গ'লোঁ যি হয় মানে তেতিয়া দুখ লাগিছিল অকলশৰীয়াকৈ দিল্লী এপ'ল' হস্পিটেল চেন্নাই বেংগলোৰ অকলে লৈ ফুৰিলোঁ জানো মানুহজন ঢুকাব তথাপিতো মই চেষ্টাৰ কুটি কৰা নাছিলোঁ কিন্তু এটা দিন কেলেণ্ডাৰ পাত চালোঁ নিৰ্দিষ্ট দিন আহিলে সেইদিনাখন গম পাইছোঁ মোক এৰি থৈ তেওঁ যাবগৈ আৰু কান্দিলোঁ তাৰপিছতে দেখিলোঁ জীয়াই থাকিবই লাগিব ল'ৰা ছোৱালীকেইটা মুখলৈ চাই জীৱন যুদ্ধ আৰম্ভ কৰিলোঁ নাই মই হাতত কলম তুলি লওঁ আৰু মোৰ ঘৰৰ পৰিয়ালৰ মোৰ বাইদেউহঁতে লিখা মেলা কৰে তেওঁলোকে চবেই ক'লে তই কলমটো হাতত ল কলমটো হাতত ল'লে তই বহুত প্ৰেৰণা পাবি সঁচাকৈ এই কিতাপখন লিখি পেলাই মই ভাবিলোঁ কাক দেখুৱাম সমীৰ তাঁতীদেৱৰ ওচৰত গ'লোঁ তেখেতে মোক বহুতখিনি সহায় কৰিলে চাই মেলি ক'লে কিতাপখন তুমি ওলোৱা তাৰপিছত এই কিতাপখন উলিয়ালোঁ আৰু বৰ্তমান দুখন কিতাপ সাজু কৰি আছোঁ সময় সুবিধা পালে উলিয়াম আৰু হয় আপুনি যেহেতু আপোনাৰ জীৱনৰ এই কথাখিনি আমাৰ আগত আপুনি শ্বেয়াৰ কৰিছে মই এইখিনিতে সুধিব বিচাৰিম যে এনেকুৱা সমস্যা বহুতৰে জীৱনত আহে বহুতে আপুনি যেনেকৈ ক'লে যে জীৱনটো জীয়াবই লাগিব বহুতে সেই জীয়াই থকাৰ যিটো এটা ইচ্ছা বহুতৰ নথকা হৈ যায় বহুতে সেই সমস্যাসমূহৰ লগত যুঁজিবলৈ শক্তি নোপোৱা হৈ যায় আপুনি কি ধৰণে সেই সমস্যাসমূহ আপুনি যিহেতু ক'লে যে ছমাহ আপোনাৰ হাতত সময় আছিল নিজক কি ধৰণে আপুনি সাজু কৰি তুলিছিলে বা কি ধৰণে সান্তনা দিছিলে কি ধৰণে শক্তি আহৰণ কৰিছিলে আপুনি মই তাৰমানে মোৰ চকুৰ আগতে দেখিলোঁ মা দেউতাক হেৰুৱালোঁ
দাদাহঁতক হেৰুৱালোঁ। তাৰপিছত মোৰ ভাগিন দুটাক হেৰুৱালোঁ। এটা ভাগিন মানে হঠাৎ এক্সিডেণ্ট হৈ ঢুকালে। তাৰপিছততো মানে কিডনি ট্ৰান্সপ্লেণ্ট কৰোঁতে মানে ঢুকালে। তাৰপিছত দেখিলোঁ পৰিয়ালৰ মানুহবোৰ এটা এটাকৈ গৈ আছে। আৰু তেতিয়া ভাবিছিলোঁ মৃত্যু হয়, ইমান সহজে মানে দুখ লাগিলেও মানে ভবা নাছিলোঁ। যিদিনাখন ডক্টৰে কৈ দিলে 6 মাহ বাচি থাকিব, সেই 6 মাহ মই কেনেকৈ থাকিলোঁ এতিয়া ভাবিলে মানে মোৰ খুব ভয় লাগে। আৰু এনেকুৱা এটা দিন আছিল হস্পিটেলৰ GMC 21 ডেজত মোক পৰিয়ালৰ মানুহে মোক এটা ৰাতি থাকি দিবলৈ কোনো নোলালে। দিনে ৰাতিয়ে অকলে সংগ্ৰাম কৰি গ'লোঁ। ল'ৰা ছোৱালীকো জনোৱা নাছিল। কিন্তু মোৰ সঁচা কথা ক'বলৈ গ'লে ল'ৰা ছোৱালীকেইটা মানে দুইফালে মোক মানে খুব সাহস দিলে। ছোৱালীৰ সাহসত মানে মই এতিয়া বহুতখিনি মানে সকাহ পালোঁ মানে। হয়, আপুনি এনেদৰে ভাল হৈ থাকক আৰু সুস্থ হৈ থাকক তাকে কামনা কৰিছোঁ। কিন্তু এইখিনিতে আমি পুনৰ কবিতা এটি শুনো আপোনাৰ। অনুভূতিৰ সুবাস সযতনে ৰাখিছোঁ হৃদয়ৰ মণিকোঠাত, কোনেও নেদেখাকৈ। ক'ব লগা কথাবোৰ সময়ৰ অভাৱত লুকাই থৈছোঁ গোপনে গোপনে। হিয়া উপচাই মৰমবোৰ সাঁচি থৈছোঁ একাষৰীয়াকৈ। কম বুলি ক'ব পৰা নাই একো। ফাগুন মাহৰ ফিৰফিৰীয়া বতাহজাকো আঁতৰি গুচি যায় নীৰৱে নিমাতে। পোৱা নোপোৱাৰ বেদনাত সকলো হেৰাই গ'ল, থাকি গ'ল মাথো অনুভূতিৰ প্ৰলেপবোৰ। খুবেই সুন্দৰ। আৰু এই যে লিখে যে এই শব্দবোৰ কেনেকৈ মনলৈ আহে, বা কবিতা এটাৰ প্লট এটা যে এইটোক লৈ মই কবিতা এটা লিখিম, এই ধৰণৰ কথাবোৰ কেনেকৈ মনলৈ আহে আপোনাৰ? যেতিয়া লিখিবলৈ লওঁ তেতিয়া অকণমান নিজান হৈ থাকিলে ভাল পাওঁ। তেতিয়া ভাবোঁ মানে এওঁ মোক কি কৈছিলে। তাৰপিছত ভাবোঁ জীৱনটো কি, মৰিলে 4টা মানুহে কান্ধত লৈ যাব, শ্মশানত নিব, তাৰপিছত হেৰাই যাব। তেতিয়া মই ভাবোঁ যে হেৰাই নাযায়, মোৰ স্বামী আজি এই মুহূৰ্তলৈকে মোৰ লগত আছে বুলিয়ে ভাবোঁ। শৰীৰটোহে গুচি গ'ল কিন্তু আত্মাটো আছেই। গতিকে মই এতিয়াও মানে সঁচা কথা ক'বলৈ গ'লে কান্দিলোঁ, বহুত কান্দিলোঁ। কিন্তু চালোঁ, ভাবিলোঁ মইতো জীয়াই থাকিবই লাগিব, পুতৌ পাত্ৰ নহওঁ। গতিকে মই পুতৌ পাত্ৰ হোৱাতকৈ মই ভালকৈ থাকোঁ, যিকেইটা দিন থাকোঁ এওঁক ভালকৈ জীয়াই ৰাখিম। সঁচা কথা ক'ব গ'লে মই এওঁক জীয়াই ৰাখিছোঁ। মই ঘৰৰ সন্মুখত এটা ষ্টেচু বনাইছোঁ। এওঁ এটা মানে ষ্টেচু বনাই থৈছোঁ। ৰাতিপুৱা মই উঠি কথা পাতোঁ, চাফা কৰি ধুনীয়াকৈ মানে কৰোঁ, জীয়াই ৰাখিছোঁ। তোমাৰ ঘৰখনৰ মাজত এইখন তোমাৰেই ঘৰ, তোমাক তাতে প্ৰতিষ্ঠা কৰি ৰাখিছোঁ। খুবেই সুন্দৰ আচলতে। আৰু মই নিজেই আচলতে শুনি আচৰিত হৈছোঁ। স্বামী স্ত্ৰীৰ সম্পৰ্ক সকলোৰে থাকে। মই অলপ আগতেও আপোনাক কৈছোঁ যে সকলোৰে স্বামী স্ত্ৰী হ'ব পাৰে সকলোৱে, কিন্তু এই যিটো মানে এটা বণ্ডিং, সেই বণ্ডিংটো স্বামী স্ত্ৰী হ'লেই আহি নাযায়। বহুতৰে ক্ষেত্ৰত সেইটো নাথাকে। আৰু আপুনি ইমান সুন্দৰকৈ তেখেতৰ স্মৃতি সামৰি আপুনি জীয়াই ৰাখিছে, এয়া সঁচাকৈয়ে মানে খুব এটা ভাল লগা কথা। আৰু তেখেত খুব ভাগ্যৱান আছিলে আপোনাক আপোনাৰ জীৱনত পায়, আৰু আপুনিও ভাগ্যৱান যে তেখেতৰ নিচিনা মানুহ এজন আপুনি পালে, ইমান সুন্দৰ স্মৃতি আপোনাক দি থৈ গ'ল। আপোনালোকৰ এই সম্পৰ্কটো এনেকৈয়ে থাকক। মানুহ আপুনি যেনেকৈ ক'লে যে শৰীৰটোহে নাই, আত্মাটো আছেই। গতিকে আপোনালোকৰ এই আত্মাৰ যি সম্বন্ধ এয়া সদায় এনেকৈয়ে থাকিব, আমি তাকে কামনা কৰিছোঁ। কিন্তু আমি অন্য কথা পাতোঁ। আপোনাৰ চকু চলচলীয়া হৈ গৈছে। আপুনি চাকৰি জীৱনৰ কথা জানিব বিচাৰিম, যিহেতু আপুনি এপিডিশ্যনত চাকৰি কৰিছিলে। কেনেকুৱা আছিল কৰ্মজীৱন, কেনেকুৱা আছিল আপোনাৰ? মোৰ কৰ্মজীৱনটো 1981ত মই চাকৰি জইন কৰিলোঁ। মোৰ এটা শাৰীৰিকভাৱে অক্ষম ভাইটি আছিল। সেই ভাইটিটো দীপালী দত্ত মণিপিকা বিদ্যাপীঠ এখন খুলিছিল, তাক থ'বলৈ আহিলোঁ। নাইট ছুপাৰত আহোঁ ভাইটিক খবৰ ল'বলৈ। আমাৰ সমাজখন তেতিয়া ইমান বহল দৃষ্টিভংগীয়ে চাব পৰা নাছিলে। নাইট ছুপাৰত অহাৰ কাৰণে মাহঁতক কয় মানে ৰাতি নাইটত পঠিয়াই, ছোৱালী এনেকুৱা তেনেকুৱা। তাৰপিছত ট্ৰেন্সফাৰ ল'লোঁ, আহিলোঁ গুৱাহাটীত। তেতিয়া গুৱাহাটীখন অচিনাকি, আৰু চান্দমাৰি জানো আৰু দিছপুৰ জানো, বাকী একো চিনি নাপাওঁ। সঁচা কথা ক'ব গ'লে চাকৰি জীৱনটোত মানে মই মানে মোৰ লগ বন্ধু বুলিবলৈ মহিলা কোনোৱেই নাছিলে। তাৰপিছত চাকৰি জীৱনটোত প্ৰথম চাকৰি কৰিলোঁ চান্দমাৰীত, তাৰপিছতে উজান বজাৰ ট্ৰান্সফাৰ হ'লোঁ, তাৰপৰা পল্টন বজাৰ চাব ডিভিজন কৰিলোঁ। চাকৰি জীৱনত পল্টন বজাৰ চাব ডিভিজনটো মোৰ সোণালী দিনৰ স্মৃতি।
তাত যিখিনি অফিচাৰ পাইছিলোঁ, মোৰ কলিগ পাইছিলোঁ, আমি এখন ঘৰৰ নিচিনা আছিলোঁ। তাৰপিছত প্ৰমোশ্যন হৈ পেলাই মই ঘৰৰ কাষতে ৰূপনগৰতে জইন কৰিলোঁ। সেইটো অফিচতো মই চাকৰি জীৱনত ইমান ধুনীয়াকৈ হেৰি কৰিলোঁ। ক'বলৈ গ'লে APDCL চাকৰি কৰি মই অত্যন্ত সুখী হৈছিলোঁ। আৰু এতিয়াও পুৰণা মানুহখিনিয়ে হওক বা নতুনখিনিৰ মাজত মানে এটা মানে সকলোৱে মোক জানে। চাকৰি জীৱনটো মই মানে বহুত ধুনীয়াকৈ পাৰ কৰিলোঁ। হয়, আপুনি যেহেতু ক'লে আপোনাৰ ঘৰৰ কথা যেহেতু ওলাইছে, আপোনাৰ ঘৰ তিনিচুকীয়াত? মোৰ তিনিচুকীয়াত ঘৰ। দেউতাই কাম কৰিছিলে টি গাৰ্ডেনত। মোৰ দেউতাই ৰবীন্দ্ৰনাথ ঠাকুৰৰ লগত পঢ়িছিলে কলিকতাত। তাৰপিছত ঢাকাত ইঞ্জিনিয়াৰিং পঢ়িলে। তাৰপিছত আহি জুতুলিবাৰী চাহ বাগানত বাগিচাত চাকৰি কৰিলে। চাকৰি কৰি আমাক তিনিচুকীয়াত ভাড়া ঘৰ এটা লৈ তাত পঢ়া শুনা কৰিবৰ কাৰণে থ'লে। তিনিচুকীয়াতে মই পঢ়া শুনা কৰিলোঁ, চাকৰি কৰিলোঁ। আৰু আমাৰ ঘৰখন মানে অকণমান মানে সাহিত্যৰ প্ৰতি মানে চবৰে লিখা মেলা আছিলে। তাৰপিছতে মা দেউতা ঢুকালে। এতিয়া মোৰ বাইদেউ এগৰাকী আছে। সেই বাইদেউগৰাকী মানে তাতে থাকে, কিন্তু যোৱা বছৰ দুখৰ বিষয় মোৰ সেই যিটো ভাইটি আছিলে সেই ভাইটিটো হঠাৎ ঢুকাই থাকিলে। খুবেই ঐতিহ্যপূৰ্ণ এটা পৰিয়াল আপোনালোকৰ, যিটো ইতিহাস মই আপোনাৰ মুখৰ পৰা গম পালোঁ। গতিকে লিখা মেলা কৰা আপোনাৰ পৰিয়ালতো আছে, সেইকাৰণে আপোনাৰো এটা চখ এটা আছে। গতিকে এই যাত্ৰা অব্যাহত থাকক আপোনাৰ, আমি তাকে কামনা কৰিছোঁ। আৰু আপুনি আমাৰ ষ্টুডিঅ'লৈ আজি অহাৰ কাৰণটো বেলেগ এটা। আপুনি ইতিমধ্যে প্ৰথমতে যিহেতু ক'লে যে মন্দিৰা বাইদেউৰ কিতাপখন পঢ়ি আপুনি ফোন কৰিছিলে। মই তাৰমানে মন্দিৰা বাইদেউৰ লগত মোৰ চিনাকি আগৰ পৰা। মৰম কুমাৰে যিখন কিতাপ লিখিলে মন্দিৰা বৰুৱা, সেই কিতাপখন মানে মই বহুতক পঢ়িবলৈ দিলোঁ। অলৰেডি মোৰ তিনিচুকীয়াতো বাইদেউক পঢ়িবলৈ দিলোঁ। মোৰ ভাগিনজনী মধুলেখা শৰ্মা, তাইও লিখা মেলা কৰে। কালি তাৰপিছত তাই ফেচবুকত কিতাপখনৰ বিষয়ে লিখিলে। মৰম কুমাৰৰ কথা লিখোঁতে মই মৰম কুমাৰক মানে খবৰটো দিলোঁ। তেখেতে মোক নিমন্ত্ৰণ কৰিলে, বাইদেউ আহকচোন আপুনি আজি এবাৰ। আপুনি কিতাপখন পঢ়ি কেনেকৈ সমৃদ্ধ হ'ল? আপুনি কি কাৰণে আপুনি ইমান ভাল পালে কিতাপখন? দৰ্শকসকলেও কৈ দিলে নিশ্চয় তেখেতসকলে উপকৃত হ'ব পাৰিব। মন্দিৰা বৰুৱাৰ জীৱনটো ইমান দুখ, তেখেতে কেনেকৈ ষ্ট্ৰাগল কৰিলে আৰু এতিয়া তেওঁ কোনটো মানে হেৰিয়াত উপনীত হৈ গ'ল, সেই বস্তুটো আমি যিহেতু হাজবেণ্ডক হেৰুৱাইছোঁ, মোৰ নিচিনা হাজাৰ হাজাৰগৰাকীয়ে হেৰুৱাইছে। কিন্তু যদি নিজক সুস্থ সবল কৰি পেলাই হতাশ নহৈ যদি আগবাঢ়ি যাব পাৰে, মানুহে এদিন ছাকচেছ হ'বই। আৰু আমাৰ এই কিতাপখন পঢ়াৰ পিছত যিখিনি ভুক্তভোগী তেওঁলোকে বহুতখিনি অনুপ্ৰেৰণা পাব যে স্বামীৰ অবিহনেও জীয়াই থাকিব পাৰি। কিন্তু তেখেতৰ লাইফ হিষ্ট্ৰীটো সঁচাকৈ খুব দুখ লগা। কিন্তু এতিয়া বাইদেউ বহুত উচ্চ শিখৰত আছে, আৰু বাইদেউক যথেষ্টখিনি সন্মান কৰোঁ। আৰু এই কিতাপখনে মানে যিখিনি মানুহে পঢ়িছে, মানে মৰম কুমাৰক মানে চবেই ধন্যবাদ জনাইছে। খুবেই ভাল কথা এটা দৰ্শকসকলেও গম পালে আপোনাৰ মুখৰ পৰা। আৰু ভালটোক ভাল বুলি ক'ব পৰা আচলতে এই গুণটো সকলোৰে নাথাকে। আৰু আপুনি কৈছে আগবাঢ়ি আহিছে, আহি নিজৰ জীৱনটোৰ কথাও ক'লে। আপুনি নিজৰ লিখা মেলা ইতিমধ্যে কৈছোৱেই। কবিতা দুটি শুনিলোঁ, আৰু এইখিনিতে আৰু এটি কবিতা আপোনাৰ শুনিব বিচাৰিম। অন্তৰৰ আৰ্তনাদ, কিমান দুখ দিবা মোক। দুখবোৰ এতিয়া বুজিব পৰা হৈ আহিছোঁ। দুখবোৰৰ মাজত মই সুখবোৰ ল'বলৈ চেষ্টা কৰি চাম। দুখ যিমান দিবা মই বহন কৰি যাম। পোহৰ মোৰ এতিয়া ভাল নালাগে, আন্ধাৰৰ মাজতে সুখৰ সন্ধান বিচাৰি পাওঁ। সেউজীয়া পাহাৰখন গছ গছনিৰে ভৰা, মই ৰৈ আছোঁ। তাত গ'লে বাৰু শান্তি বিচাৰি পামনে? এনে এটুকুৰা ঠাই লাগে মোক, য'ত মই অকলে অকলে থাকি মনৰ কথাবিলাক প্ৰকাশ কৰিব পাৰোঁ। নাই নাই, ক'তো শান্তি নাপাওঁ। এটুকুৰা ঠাই আছে জীৱনৰ শেষ সময়ৰ চিতাৰ জুইকুৰা, তাতেই শান্তি পাম। তেওঁ মোক সুধিছিল, কিহৰ বাবে তুমি মোক ভাল পাইছিলা? মোৰ প্ৰশ্নৰ ব্যক্তিত্বৰ বাবে নে মই ধুনীয়া, নে মোৰ বহুত ধন দৌলত তুমি দেখিছা? প্ৰশ্নৰ উত্তৰটো মই দিছিলোঁ। মই বিশ্লেষণ কৰি পাইছিলোঁ তোমাক, তোমাৰ মহানুভৱতা। সময় সুবিধা বুজি আহিবা মোৰ কাষলৈ। বাৰীৰ পিছফালে থকা পুখুৰীটো পাৰত বহি কথা পাতিম গোপনে গোপনে, কোনেও নেদেখাকৈ। মনে সুন্দৰ স্থিতি ল'ব। শেষ হৈ গ'ল মোৰ জীৱনটো, থাকি গ'ল মাথো তোমাৰ স্মৃতিবোৰ।
সেই স্মৃতি বুকুত বান্ধি লৈ ফুৰিছোঁ দিনে ৰাতি কোনেও নেদেখাকৈ। তুমি কি দিলা মই নিজেই ক'ব নোৱাৰিলোঁ, আৰু মই দিয়া তোমালৈ সঁচা মৰম সঁচা আন্তৰিকতাবোৰ টোপোলাকৈ গাঁঠি থৈছোঁ সযতনে। আপুনি নিজৰ মনৰ পৰা আচলতে এইদৰে লিখিছে, যিধৰণে অনুভৱ কৰিছে আপুনি তেনেকৈ লিখিছে, খুব ভাল লাগিলে শুনি। আৰু এইখিনিতে মই সুধিব বিচাৰিম যে আৰু এতিয়া যিহেতু আপুনি চাকৰি জীৱনৰ পৰা অৱসৰ লৈছে, আপুনি এতিয়া কি ধৰণে নিজক ব্যস্ত ৰাখিছে, কি কৰে আপুনি ঘৰত থাকি? এওঁ ঢুকুৱাৰ পিছত মোৰ জীৱনটো মতা মানুহৰ নিচিনা হ'ল। ঘৰৰ সমস্ত দায়িত্ব, ৰন্ধা বঢ়া বিশেষ কৰিব নালাগে, মানুহ আছে বাৰু, কিন্তু তথাপিতো ঘৰখনৰ এখন ঘৰৰ দায়িত্ব বুলি ক'লে বহুতখিনি পৰি যায়। ফুল ৰুওঁ, গান শুনো, টিভি চাওঁ, তাৰপিছত কেতিয়াবা সমাজৰ কাম কৰিবলৈ বিচাৰিলে আগবাঢ়ি যাওঁ। আৰু খুব এটা মানে এতিয়া এওঁ ঢুকোৱাৰ পিছত অকণমান বাহিৰত ফুৰা মেলা কৰিছোঁ, ছোৱালীয়ে পঠিয়াইছে, গৈছোঁ, তেনেকৈ সময়বোৰ তেনেকৈ অতিবাহিত কৰিছোঁ। আৰু লিখা মেলা কৰোঁ, আৰু কাৰোবাৰ বিপদ বুলি শুনিলে যদি পাৰোঁ অকণমান সহায় কৰিবলৈ যাওঁ। খুব সুন্দৰ। আৰু এনেকৈ চলি থাকক, আপুনি নিজক এইদৰে ব্যস্ত ৰাখক, কলমৰ মাজেৰে লিখক আপুনি, আৰু বিভিন্ন কাম আপোনাৰ যি ভাল লাগে তেনেকৈ আপুনি আচলতে মানুহে জীৱনটো উদযাপন কৰিব লাগে। কোনোবা এজন গুচি গ'লেই যে জীৱনটো শেষ হৈ যাব তেনেকুৱা আচলতে কথা নহয়, আৰু কোনেও ভাবিব নালাগে। আপুনিও এইদৰে আগুৱাই যাওক, আপোনাৰ সুস্বাস্থ্য আমি কামনা কৰিলোঁ। আৰু আজি আমাৰ ষ্টুডিঅ'ৰ মজিয়াত আপোনাক পাই আমি সঁচাকৈ খুবেই আনন্দিত হৈছোঁ। আৰু আপুনি এনেদৰে আপোনাৰ এই যাত্ৰা অব্যাহত থাকক, আমি পুনৰ লগ পাম, আকৌ কেতিয়াবা এইদৰে কথা হ'ম। বিদায় লৈছোঁ আজিৰ এই বিশেষ অনুষ্ঠানৰ পৰা। চাই থাকক ডেম'ক্ৰেচি।